নমস্কাৰ সকলোকে। আজি আকৌ নতুন এটি মিনি ব্লগৰ সৈতে আজি আচলতে মোৰ মাৰ ঘৰলৈ যাওঁ দেই। মাৰ ঘৰলৈ মানে ভাত খাবৰ কাৰণে মানুহজনৰ আৰু মোকে দুয়োজনকে মাতিছে সেইবাবে তো আহিও ভাত খালো দেই। ভিডিঅ' কৰাহে নহ'ল। তো এতিয়া ইয়াৰ আমাৰ মেকুৰীটো দেখিছেনে আইতা ভাগৰ, তাৰ পৰা ইয়াৰ শ্বৰ্ট দিছিলে চিপলিং খোলাই নাই দেই। তাৰ পৰা ইয়াত দেখিছেনে আমাৰ মাহঁতৰ বাগান, মানে বাগানলৈ আহিছো, বাগান চাবলে কিমান কেনেকুৱা হৈ আছে। তাৰ পৰা ইয়াত দেখিছেনে কপৌ ঢেকীয়া, আপোনালোকে শুনিছেনে? আৰু লগতে ঢেকীয়াও বুটলি ল'লে মায়ে। কপৌ ঢেকীয়া আচলতে সাজৰ দৰৱ বনাবলে সকলোৱে জানেই, সাজৰ দৰৱ সাজ থবৰ কাৰণে বনাই ন। তেনেকৈ সেই আইতালৈ বুলি কপৌ ঢেকীয়া লৈ আহিছো। আইতাই অলপ অলপ মানে তেনেকৈ বনাই আৰু তাৰ পৰা ইয়াৰ ঘৰলৈ আহিলো, উভতি বজাৰো কৰিলো দেই। বাটতে বজাৰ কৰি মেলি আকৌ ঘৰ আহি আকৌ ওলালোয়ে নহয়। আচলতে আজিও সেই শিৱৰাত্ৰি চাবলৈহে ওলাইছো দেই। শিৱৰাত্ৰি চাবলৈ যাওঁতো তেন্তে আজি ভিডিঅ'টো ইমানেই।